আজিৰ এই ভিডিঅ'টিত ভগ্নাংশৰ ৰিলেটেড কেইটামান কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যন কেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। এনে ধৰণৰ কুৱেশ্যনৰ আনসাৰসমূহ উলিওৱাৰ আগতে বা সলিউশনসমূহ উলিওৱাৰ আগতে আমি জানিব লাগিব যে প্ৰকৃত ভগ্নাংশ কি হয়, অপ্ৰকৃত ভগ্নাংশ কি হয় আৰু মিশ্ৰ ভগ্নাংশ কি হয়। এতিয়া চোৱা প্ৰথমতে যে প্ৰকৃত ভগ্নাংশনো কাক কয়। প্ৰকৃত ভগ্নাংশক ইংলিছত প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হয়। তো প্ৰকৃত ভগ্নাংশ কাক কয় যে যিটো ভগ্নাংশৰ ধৰি লোৱা এইটো এটা ভগ্নাংশ যেনে 4/2 বা ইংলিছত 2/4 এইটো এটা ভগ্নাংশ। এই ভগ্নাংশটোৰ যদিহে লবটো হৰতকৈ সৰু হয়, এইটো কি হয়, তলৰটো কি হয়, হৰ, আৰু ওপৰত যেটো থাকে এইটো কি হয়, লব। যদিহে এই লবটো হৰটোতকৈ সৰু হয় তেতিয়াহ'লে সেই ভগ্নাংশটোক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। গতিকে এইটো ভগ্নাংশত চোৱাচোন হৰটোতকৈ লবটো কি হয় বা লবটো কি হয়, হৰতকৈ সৰু, গতিকে এইটো ভগ্নাংশক কি বুলি ভগ্নাংশ বুলি কোৱা হয়, প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। আকৌ যদি এনে উল্টাকৈ থাকে, ওপৰত যদি 4টো থাকে তলত যদি 2 থাকে, অৰ্থাৎ যিবোৰ ভগ্নাংশৰ লবটো হৰটোতকৈ ডাঙৰ বা সমান তেনেবোৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ আৰু ইংলিছত ইম্প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হয়। যেনে চোৱাচোন ইয়াতে এই 2টো হৈছে হৰ, হয়নে, 2টো হৰ আৰু 4টো হৈছে কি, 4টো হৈছে লব। ইয়াতে তোমালোকে যদি ভালদৰে মন কৰা হৰটোতকৈ লবটো কি হয়, ডাঙৰ হয়, গতিকে যিটো ভগ্নাংশত হৰটোতকৈ লবটো ডাঙৰ থাকে সেইটো ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। গতিকে এইটো কি ভগ্নাংশ হ'ব, এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ, কাৰণ এই ভগ্নাংশটোত হৰটোতকৈ লবটো ডাঙৰ। আৰু এটা বস্তু মন কৰিবা, যেনে চোৱাচোন যদি ভগ্নাংশটো এনেধৰণে থাকে যেনে 5/5 বা 5/5 যদি এনেকৈ থাকে, অৰ্থাৎ দুটা কি আছে, সমান আছে, তো সমান হ'লেও এইটো ভগ্নাংশ কি বুলি কোৱা হ'ব, অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হ'ব। তো আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আৰু এবাৰ চোৱা যে যিটো ভগ্নাংশৰ লবটো হৰটোতকৈ সৰু এইটো কি বুলি কোৱা হয়, এইটো হৈছে এটা ভগ্নাংশ, হয়নে। এই ভগ্নাংশটোত চোৱাচোন হৰটোতকৈ লবটো কি হয়, সৰু, গতিকে যিহেতু হৰটোতকৈ লবটো সৰু এইটো ভগ্নাংশ কি ভগ্নাংশ বুলি কোৱা হ'ব, প্ৰপাৰ ভগ্নাংশ, প্ৰকৃত ভগ্নাংশ অৰ্থাৎ প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হ'ব। আৰু যিটো ভগ্নাংশৰ এই লবটো হৰটোতকৈ কি হয়, ডাঙৰ থাকে বা সমান থাকে তেনেবোৰ ভগ্নাংশ কি ভগ্নাংশ বুলি কোৱা হয়, অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। তো আশা কৰিছোঁ তোমালোকে অপ্ৰকৃত ভগ্নাংশ কি হয় আৰু অপ্ৰকৃত ভগ্নাংশ কি হয় ধুনীয়াকৈ বুজি পালা। আৰু এটা ইংলিছতো ধুনীয়াকৈ লিখা আছে, তোমালোকে ইয়াৰ পৰাও চাব পাৰিবা। এতিয়া নেক্সট চোৱা যে মিশ্ৰ ভগ্নাংশ কাক কয়। এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ সমষ্টি বুজোৱা সংখ্যা মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। A combination of a whole number and a proper fraction is called a mixed fraction. অৰ্থাৎ এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ সমষ্টি বুজোৱা সংখ্যা কি বুলি কয়, মিশ্ৰ ভগ্নাংশ বুলি কয়। ইয়াতে চোৱাচোন ধুনীয়াকৈ উদাহৰণবোৰ ইয়াতে দি থোৱা আছে, এইবোৰ হৈছে মিশ্ৰ ভগ্নাংশৰ উদাহৰণ। গতিকে চোৱা ইয়াত কি হৈছে যে এটা পূৰ্ণ সংখ্যা, এটা পূৰ্ণ সংখ্যা কাক কয়, পূৰ্ণ সংখ্যা হৈছে এনে এক গোটৰ সংখ্যা য'ত কোনো ভগ্নাংশ বা দশমিক নাথাকে। ই শূন্যকে ধৰি সকলো ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যাকে বুজায়। ধনাত্মক পূৰ্ণ সংখ্যা কোনবোৰ, 1, 2, 3, 4 এইবোৰ হৈছে ধনাত্মক পূৰ্ণ সংখ্যা। ঠিক তেনেকৈ ঋণাত্মক পূৰ্ণ সংখ্যা কোনবোৰ, -1, -2, -3, -4 এইবোৰ হৈছে ঋণাত্মক পূৰ্ণ সংখ্যা। আৰু চোৱাচোন শূন্য হৈছে এটা পূৰ্ণ সংখ্যা, যদিও শূন্যটো পূৰ্ণ সংখ্যা ই কোনো ধনাত্মক বা ঋণাত্মক সংখ্যা নহয়। গতিকে এটা পূৰ্ণ সংখ্যা, পূৰ্ণ সংখ্যা হ'লে ধৰা যেনে চোৱাচোন ইয়াতে কি আছে, 2 আছে, হয়নে, এটা পূৰ্ণ সংখ্যা আছে, আৰু এটা কি আছে, প্ৰকৃত ভগ্নাংশৰ সমষ্টি। এতিয়া প্ৰকৃত ভগ্নাংশ কাক কয়, অলপ আগত আমি পঢ়িলোঁ, হয়নে, যে যিটো ভগ্নাংশৰ কি হয়, লবটো হৰটোতকৈ সৰু। যেনে চোৱাচোন ইয়াতে কিমান আছে চোৱা, 3 আছে হৰত, হয়নে, আৰু লবত কিমান আছে, 2 আছে, গতিকে লবটো কি হয়, হৰটোতকৈ সৰু, গতিকে এনেকুৱা সমষ্টি বুজোৱা সংখ্যাকে কি বুলি কয়, মিশ্ৰ ভগ্নাংশ বুলি কয়। এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ, অৰ্থাৎ যিটো ভগ্নাংশৰ লবটো হৰতকৈ সৰু তাকে প্ৰকৃত ভগ্নাংশ বুলি কয়, গতিকে ইয়াৰে সমষ্টি বুজোৱা সংখ্যাকে মিশ্ৰ ভগ্নাংশ বোলে। এতিয়া চোৱা মিশ্ৰ ভগ্নাংশক আমি অপ্ৰকৃত ভগ্নাংশলৈ কেনেদৰে ৰূপান্তৰ কৰিব লাগে। চোৱা ধৰি লোৱা এইটো এটা মিশ্ৰ ভগ্নাংশ, যেনে 2 সমষ্টি 3/2,
গতিকে এইটোকে আমি মিশ্ৰ ভগ্নাংশৰ পৰা আমি আকৌ অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাবলৈ পাৰোঁ। এতিয়া কেনেকৈ অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম তোমালোকে চোৱা। ধৰি লোৱা আমি এইটো ভগ্নাংশ ল'লোঁ, ঠিক আছে, এইটো ভগ্নাংশ ল'লোঁ 2 সমস্ত 3 ভাগৰ 2 চোৱা 2 সমস্ত 3 ভাগৰ 2 এইটোক আমি কি কৰিব পাৰোঁ অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব পাৰোঁ। কেনেকৈ অপ্ৰকৃত ভগ্নাংশলৈ নিম চাবাচোন। হৰ কিমান আছে চোৱা, তলত আছে 3, তলত 3 লিখি ল'ব লাগে। নেক্সট আমি এই 3টোৰ লগত এই 2টো কি কৰিম পূৰণ কৰি দিম। 3ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 3 দুগুণ 6, 6ৰ লগত এই 2টো যোগ কৰিলে হ'ব 6 2 8 হয়নে। গতিকে চোৱাচোন এইটো কি ভগ্নাংশলৈ ৰূপান্তৰ হৈ গ'ল অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত হৈ গ'ল। চোৱা মিশ্ৰ ভগ্নাংশত অপ্ৰকৃত ভগ্নাংশলৈ এনেদৰে ৰূপান্তৰ কৰিব পাৰি। এতিয়া এইটো অপ্ৰকৃত ভগ্নাংশ হয়নে নহয় কেনেকৈ গম পাম। আমি জানো যে যিটো ভগ্নাংশৰ লবটো হৰটোতকৈ কি হয় ডাঙৰ। এটা চোৱাচোন এইটো লবটো যিটো হৰ আছে, হৰ কিমান আছে 3 হে আছে, হৰটোতকৈ কি হয় ডাঙৰ। গতিকে এইটো এই মিশ্ৰ ভগ্নাংশটোৰ পৰা এইটো অপ্ৰকৃত ভগ্নাংশলৈ আমি এনেদৰে লৈ যাবলৈ পাৰোঁ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। তোমালোকে যদি আমাৰ অনলাইন ক্লাছত জইন কৰিব বিচৰা অনলাইন ক্লাছত জইন কৰিব পাৰিবা। তাত তোমালোকে ইয়াৰ PDF সমূহৰ লগতে তোমালোকে 10,000 প্লাছ PDF 25,000 প্লাছ MCQ অল ছাবজেক্টৰ নোটছ PDF গোটেইখিনি তাত তোমালোকে পাবা, যিখিনি কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ছ'চিয়েল ছায়েন্সৰ হওক বা জেনেৰেল ছায়েন্সৰ ক্লাছ 6ৰ পৰা 10লৈকে যিমানখিনি ইম্পৰ্টেণ্ট নোটছ PDF লাগে গোটেইখিনি আমাৰ এপ আৰু টেলিগ্ৰাম গ্ৰুপত দি থোৱা আছে। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। এতিয়া তোমালোকে নেক্সট চোৱা যে অপ্ৰকৃত ভগ্নাংশ কেনেকৈ মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পৰা যায়। এতিয়া চোৱা অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ কৰিবলৈ অপ্ৰকৃত ভগ্নাংশৰ লগক হৰটোৰে কি কৰিব লাগে হৰণ কৰি দিব লাগে। যেনে চোৱাচোন এইটো এটা হৈছে অপ্ৰকৃত ভগ্নাংশ বা আমি অন্য এটা অপ্ৰকৃত ভগ্নাংশ ইয়াতে লৈ ল'লোঁ। যেনে চোৱা 5 ভাগৰ 15 বা 16 লৈ ল'লোঁ, ঠিক আছে। 5 ভাগৰ কি ল'লোঁ আমি 16। এইটো কি ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ, কাৰণ এই ভগ্নাংশটোৰ হৰটো লবটোতকৈ কি হয় সৰু। গতিকে এইটো কি ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ। গতিকে এই অপ্ৰকৃত ভগ্নাংশৰ পৰা আমি মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ ৰূপান্তৰ কৰিব লাগে চোৱা। আমি কি কৰিব লাগিব, আমি এই যিটো লব আছে যেনে লব ইয়াতে 16 আছে, এই লবটোক হৰটোৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব। চোৱা এনেদৰে হৰণ কৰিব লাগিব। যেনে 5 3 গুণ কিমান হ'ব 5 3 গুণ হৈ গ'ল 15। গতিকে ইয়াত কিমান ৰৈ গ'ল 1। গতিকে এই ভগ্নাংশটোৰ পৰা আমি আকৌ মিশ্ৰ ভগ্নাংশলৈ যেটো ৰূপান্তৰ কৰিব লাগিব, ইয়াৰ পৰা আমি কিমান পাম তোমালোকে চোৱাচোন। এই যেটো তোমালোকে ভাগফল পালা, এটা এইটো কি কয় ভাগফল, এইটো হৈছে ভাগফল, ঠিক আছে। এই ভাগফলটো তোমালোকে ইয়াতে লিখিব লাগিব যেনে 3। তাৰ পিছত ইয়াতে তোমালোকে কিমান পালা 5 হয়নে। এইটো কি হয় ভাজক বুলি কয় এইটো, ঠিক আছে। এইটো ভাজক, এই ভাজকটো ক'ত লিখিব লাগিব তলত, 5 তলত লিখিব লাগিব। আৰু যেটো ভাগশেষ, ভাগশেষ কিমান পালো আমি ইয়াতে ভাগশেষ পালো আমি ইয়াতে 1। এই ভাগশেষটো ক'ত লিখিব লাগিব ওপৰত। অৰ্থাৎ আমি এই অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ কৰোঁতে পালো আমি 3 সমস্ত 5 ভাগৰ 1। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। ইয়াতে এই 3ৰ লগত যদি 5 পূৰণ কৰা হয় 3 5 গুণ কিমান হ'ব 3 5 গুণ হ'ব 15। গতিকে চোৱা 3 5 গুণ কিমান হ'ব 15। 15ৰ লগত এই 1টো কি কৰিব লাগে যোগ, 15 1 হৈ গ'ল 16। চোৱাচোন আমি আকৌ এইটো ভগ্নাংশই পাই গ'লো। এনেদৰে আমি অপ্ৰকৃত ভগ্নাংশ এটাক আমি কি কৰিব পাৰোঁ মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পাৰোঁ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া নেক্সট তোমালোকে চোৱা যে সমতুল্য ভগ্নাংশনো কি হয়।